যমক এই প্ৰজা নিয়ন্ত্ৰণৰ মানে মৃত্যুৰ পিছত কোন কেনেকৈ কি হ'ব ক'ত কি হ'ব সেই পৰিচালনাৰ দায়িত্বটো সেইকাৰণে যম ৰজাক দিছে তেওঁ ধাৰ্মিক কাৰণ কিন্তু হস্তিৰো কোৱাৰ পিছলে মানে কথাটো কি হ'ল যে আমাৰ বিদুৰৰ পূৰ্বজন্মত মানে যেতিয়া বিদুৰ মানে কি মাণ্ডৱী ঋষিয়ে মানে কি হৈছিল সৰু কালতে এটা সৰু জীয়া মানে খৰিকা ভৰাই পিনে এৰি দিয়াৰ কাৰণে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে কেতিয়াবা পখিলা চখিলা বা জীয়া ধৰে নহয় ধৰি পিনি মানে কি কৰে সিহঁতক খুচি দিলে সেইটো মৰিব দুখ পাব সেই কথাটো তেওঁলোকে ক'ব নোৱাৰে মানে সেইটো আনন্দ বুলি ভাবে ঠিক তেনেকৈ মাণ্ডৱী ঋষিও তেনেকুৱা এটা অৱস্থা হৈছিলে গতিকে মাণ্ডৱী ঋষিয়ে সেইটো কিন্তু 5 বছৰ বয়সৰ আগতে কিন্তু যম ৰজা তেওঁক 5 বছৰ আগতে কৰিলে যদিও কিন্তু শাস্তিটো নিদিয়াকৈ নাথাকিব তেওঁ দিলে তেওঁ সেই শাস্তিৰ কাৰণে কি হ'ল যে ৰজাই তেওঁ তপস্যা কৰি থাকোঁতে মানে চুৰ বুলি ধৰি নি পিনে ৰজাৰ পহৰীয়াই ধৰি নিলে চিপাহীয়ে ধৰি দিয়াৰ পিছত ৰজাই মানে তেওঁক সেই চোৰৰ লগতে তেওঁকো মানে ভুলত দি পিনে শাস্তি দিলে তেতিয়া মাণ্ডৱী ঋষিয়ে প্ৰশ্ন কৰিছিলে যে মোক কিয় এই শাস্তিটো দিলে যমক সুধিছিলে তেতিয়া ক'লে যে তুমি 5 বছৰ বয়সৰ আগতে সৰুতে তুমি এনেকুৱা এটা কাম কৰিছিলা তাৰ কাৰণে তুমি এই কৰ্মফলটো ভুগিবলগীয়া হ'ল কথাটো গম পালেনে এই কৰ্মফল যে ভুগিবলগীয়া যে তুমি সৰুতে এনেকুৱা কাম কৰিছিলা তেতিয়া মাণ্ডৱী ঋষিয়ে যমক অভিশাপ দিছিলে যে 5 বছৰ বয়সৰ আগতে সেইটো হ'ল শিশুৱে একো কথা নাজানে তেওঁ জ্ঞান বিজ্ঞানৰ কথা একো নাজানে গতিকে সেই অৱস্থাত মানে কৰ্মটোক যদি দোষাৰোপ কৰি পিনি তুমি হেৰি কৰিছা তেতিয়াহ'লে এইটো তোমাৰ মহাদুখ হৈছে গতিকে তোমাক মই অভিশাপ দিছোঁ যে তুমিও মানে মৰ্ত্যত গৈ পিনি জন্মগ্ৰহণ কৰা সেই অভিশাপৰ ফলতে আহি পিনি এতিয়া এই বিদুৰে এই জন্মগ্ৰহণ কৰিছে কিন্তু বিদুৰ মহাসন্ত গতিকেলৈ যমো মহাভক্ত আছিল গতিকেলৈ এই এটা মানে ভকত বা এজন মুনি হিচাপে বা এজন মানে সাত্বিক ব্যক্তি হিচাপে সাধু ব্যক্তি হিচাপে তেখেতে এই কৰ্মখিনি কৰি এতিয়া মধ্য ঋষিৰ পৰা এই কথাখিনি আমাক অৱগত কৰি আছে ইয়াৰ আগতে মাণ্ডৱী ঋষিৰ কথাটো ওলাইছিলে যাৰ সবে কৰে কোনো তজু কথা পান তাৰ নায়াসে পাৱে বৈকুণ্ঠত স্থান জ্ঞান মহাযোগাশ্ৰমে মুখ্য পাৱে জ্যোতি সাধু সংগে নৰে অপ্ৰয়াসে সাধে গতি অহংকাৰী পাপিষ্ঠ পৰম মন্দমতি তাৰ কোনো কিছু নাই যায় ধুগতি কৃষ্ণ এইখিনিতে আমাক আৰু এটি কথা কৈছে যে যোগীসকলে মহাজ্ঞান লাভ কৰি যোগাশ্ৰমৰ জৰিয়তে তেওঁলোকে মুক্তি লাভ কৰিব পাৰে মুক্তি লাভ কৰাৰ উপায় ধেৰ আছে এতিয়া কোনে পাৰে বুলি কৈছে জ্যোতি মানে হ'ল যোগী যিসকলে সমস্ত ত্যাগ কৰি পিনে অকল যোগ সাধনা কৰি থাকে যিসকলে ধ্যান ধাৰণা কৰি থাকিব পাৰে সেইসকলে মুক্তি লাভ কৰে কিন্তু এতিয়া কৈছে যে পূৰ্বত সেইসকলে তেনেধৰণৰ মানে যোগ সাধনা কৰি পিনি মুক্তি লাভ কৰিছিলে যোগ সাধনা কৰাটো ইমান সহজ কথা নহয় আমি সৰু সুৰা এটা ব্যায়াম কৰিবলৈ হ'লে সেইটো সলসলীয়াকৈ বা সেইটো মানে আমি অসুবিধা নোপোৱাকৈ কৰিবলৈ হ'লে সেইটো আমি কিমান এবছৰ বা মানে 3 মাহ আমি কৰিব লাগে গতিকেলৈ ব্ৰহ্মক মানে সাক্ষাৎ কৰিবলৈ ব্ৰহ্মক সাক্ষাৎ কৰি পিনে মানে মুক্তি লাভ কৰিবলৈ হ'লে তেওঁলোকে কিমান সাধনা কৰিব লাগে সেই সাধনাৰ জৰিয়তে মুক্তি লাভ কৰিব পাৰে বুলি কৈছে কিন্তু কৈছে যে হৰি সেৱা কৰিলে সিমানবিলাক মানে সাধনা বা আমি যোগাশ্ৰম কৰাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে যে আমি ভগৱন্তৰ যদি গুণানুকীৰ্তন যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ তেতিয়াহ'লে আমি অনায়াসে সেই জ্যোতি বা সেই যোগীসকলে
যি আশ্ৰম কৰি মানে যোগাশ্ৰম কৰি পিনে মুক্তি লাভ কৰিছিলে সেই মুক্তিৰ ফলটো আমি শ্ৰৱণ কীৰ্তনৰ জৰিয়তে লাভ কৰিব পাৰোঁ গতিকে এই সহজ উপায়টোৰ কথা আমাক এতিয়া আমাৰ ভাগৱত ধৰ্ম গঠন কৰিছে সেইটোৱে আৰু গুৰুজনাই আমাক এই কথাষাৰকে মানে ক'ব বিচাৰিছে যে আজি কলিকালৰ এই অল্পমতী লোকসকলে সেই দাপৰ টেটাৰ নিচিনাকৈ যোগ সাধনা কৰাৰ শক্তি সুবিধা এতিয়া নাই গতিকে সহজ উপায়টো দিছে যে ভগৱন্তক আমি একান্তভাৱে শ্ৰৱণ কীৰ্তন যদি আমি কৰোঁ তেতিয়াহ'লে শ্ৰৱণ কীৰ্তন কৰিলে আমি সেই যোগাশ্ৰমৰ সকলোখিনি ফল বা তেওঁলোকে যেনেদৰে মুক্তি লাভ কৰিছিলে আমি মুক্তি লাভ কৰিব পাৰিম এই কথা কাৰণে ইয়াত কৈছোঁ প্ৰেম ভৰে সমস্তৰে দ্ৰবিল হৃদয় স্তুতি এৰি তম্ভিৰহি গদ গদ ভাৱে প্ৰাৰ্থনা কৰন্ত মাধৱক সেই ঠাৱে হে প্ৰভু তোমাৰ কিংকৰ হবে আমি জগত সৃজিতে তুমি সৃজিলা স্বামী সেইটো আজ্ঞা পালিতে আমাৰ হৈ কওঁ নাই জাতু তিনি গুণে থাকি একঠাই নাই কৃষ্ণ আগতে ভকত আৰু অভকতৰ অসাধুসকলৰ দেহাভিমানীসকলৰ আত্মগৌৰৱীসকলৰ অহংকাৰীসকলৰ কথাটো এইকাৰণে কৈছিলে যে সেইসকলক ভগৱন্তই কেতিয়াও ভাল নাপায় ভগৱন্তই সদায় ভাল পায় কাক ভকতসকলক গতিকে তুমি ভকতসকলক ভাল পোৱা যিহেতু গতিকে আমাকো তুমি ভকত হিচাপে এই অনুগ্ৰহটো আমাক কৰা এই বুলি এই 24 তত্ত্বই ভগৱন্তৰ চৰণত সকলো এই 24জন তত্ত্বই বা এই 24 তত্ত্বই প্ৰাৰ্থনা জনাই আছে আৰু এতিয়া শেষত কৈছে যে আমাক তুমি যিটো দায়িত্ব অৰ্পণ কৰিছিলা এই দায়িত্বটো পালন কৰাৰ শক্তি আমাৰ নাই যেহেতু আমি 3 গুণত আছোঁ কিন্তু আমাৰ এই 3 গুণটো একত্ৰিত হোৱা নাই বুলি কৈছে গতিকে এই প্ৰাৰ্থনা জনাই মানে কি হৈছে 24 তত্ত্ব নিখবৰে আছে বুলি কৈছে তম্ভি ৰহি আছে বুলি কৈছে তম্ভি মানে কি তেওঁলোকে প্ৰাৰ্থনাটো জনাই কি কম কি নকম বুলি ভগৱন্তক একান্তভাৱে গদগদ হৈ পিনে তেখেতলোকক সেৱা জনাই আছে ভগৱন্তক সেৱা জনাই আছে এতিয়া সেৱা জনাৰ পিছত শেষৰ বাক্যটো কৈছে যে আপুনি আমাক যি দায়িত্ব দিছিলে সেই শক্তি আমাৰ নাই সেই দায়িত্ব পালন কৰা শক্তি আমাৰ নাই গতিকে আমি সেইখিনি পালন কৰিবলৈ হ'লে আমাৰ এই যি 3 গুণক আমাক মানে আশ্ৰয় কৰি কিনে এইখিনি সৃষ্টি কৰিছিলা গতিকে এই 3 গুণটোক আমাক একত্ৰিত কৰি দিব লাগে এই বুলি প্ৰাৰ্থনাটো জনাইছে কৃষ্ণ ইয়াবে প্ৰভু আমাক কৰি তেবে তো জুকিয়া ভাণ্ড ব্ৰহ্মাণ্ড হৈবে আমি পুনু গৰিষ্ঠ কাৰ্য কহিলো গোহাঁই তজু কৃপা বিনে আক কৰণ নযায় কৃষ্ণ এতিয়া ভগৱন্তৰ চৰণত তেওঁলোকে প্ৰাৰ্থনা জনাইছে যে তোমাৰ কৃপা অবিহনে তুমি যিখিনি দায়িত্ব দিছা এইটো মানে কেতিয়াও কৰা নাযায় বুলি কৈছে যে আমি মনতে যিমান আলোচি ল'লেও যে মোৰ ধন সম্পদ আছে সুবিধা আছে গতিকে এইখিনি কাম মই কৰিম কিন্তু যদি ভগৱন্তৰ কৃপা নকৰে ভগৱন্তই কৃপা নকৰিলে আমাৰ যিমানেই নাথাকক কিয় আমি সেইখিনি কৰিব নোৱাৰোঁ
তাৰে উদাহৰণটো দিছে 24 তত্ত্বই 24 তত্ত্বক আগতে ক'লে যে তোমালোকে যে মোৰ ক্ৰিয়া ভাণ্ড ব্ৰহ্মাণ্ড তোমালোকে সৃষ্টি কৰি দিয়া এইটো কিন্তু সৰু দায়িত্ব দিয়া নাই গৰিষ্ঠ কাৰ্য বুলি কৈছে যে এইটো এটা মহান কাৰ্য আমাক দায়িত্ব দিছে গতিকে এই দায়িত্বটো পালন কৰিবলৈ আপোনাৰ কৃপা লাগিব গতিকে আমি যি কৰ্মই নকৰোঁ কিয় যিমান আমি সহজ বুলি ভাবোঁ কিংবা কঠিন বুলি ভাবোঁ যদি আমি ভগৱন্তৰ আশ্ৰয় নলওঁ তেতিয়াহ'লে আমি কোনো কামতে সফল হ'ব নোৱাৰিম এইটো নহয় যে ভগৱন্তৰ আশ্ৰয় ল'বলৈ আমি কিবা দান দক্ষিণা আমি বহুত কিবা কৰিব লাগিব ভগৱন্তৰ চৰণত আমাৰ ভক্তি ভাৱনা থাকি ভগৱন্তৰ লীলাগুণখিনি চৰিত্ৰখিনি আমি পাঠ কৰি থকাটোৱেই হৈছে তেখেতৰ প্ৰতি থকা আমাৰ ভক্তি গতিকে সেইখিনি যেতিয়া আমাৰ অনৰ্গল থাকিব তেখেতৰ লীলা চৰিত্ৰবিলাক যেতিয়া আমি অহৰ্নিশে গাই থাকিম তেখেতৰ কথা উঠোঁতে বহুতে কিবা কৰ্ম কৰোঁতে যেতিয়া আমি চিন্তা কৰিম এইখিনি হৈছে আমাৰ ভকতি ভকতি কৰিবৰ কাৰণে যে আমি বহুত ডাঙৰকৈ মানে হুললিত কণ্ঠত আমি নাম ল'ব পাৰিব লাগিব নাম গাব পাৰিব লাগিব অনুষ্ঠান প্ৰতিষ্ঠানত আমি দায়িত্ব ল'ব পাৰিব লাগিব এনেধৰণৰ বুলি ভবাটোৱে মানে কথা নহয় গতিকেলৈ আমি একমাত্ৰ ভগৱন্তক চিন্তা কৰিব লাগে যে হে ভগৱন্ত হে প্ৰভু এই কৰ্মখিনিয়ে আপোনাৰ জৰিয়তে আমাক খোৱাবৰ কাৰণে শক্তিটো দিয়ক আপোনাৰ অৰ্থে ভকতৰ অৰ্থে কৰিবৰ কাৰণে আপুনি আমাক কৃপা কৰক এতিয়া 24 তত্ত্বই সেই প্ৰাৰ্থনাটোকে জনাইছে যে আপুনি যদি কৃপা নকৰে তেতিয়াহ'লেতো কেতিয়াও সম্ভৱ নহ'ব আপুনি কৃপা কৰিবই লাগিব ইৰাম কালে কালে যে মনে তোমাৰ পূজা হয় আমাৰ ভক্ষণ যিমতে মিলয় এৰাম প্ৰজা সমেত আজ্ঞা হিৰুগত কৰি নিৰ্বিঘ্নে যে মন ৰহে ভকতি আচৰি কৃষ্ণ কৃষ্ণ এতিয়া তত্ত্বগণে প্ৰাৰ্থনাটো এই বুলি জনাইছে যে যুগে যুগে যাতে তোমাৰ সেৱা প্ৰাৰ্থনা হৈ থাকে তোমাৰ সেৱা যাতে নিৰন্তৰে যুগে যুগে চলি থাকে আৰু আমিও যাতে তোমাৰ কৃপা অন্ন লাভ কৰি আমি জীয়াই থাকিব পাৰোঁ আৰু প্ৰজাসকলে সমস্ত প্ৰজাই যাতে সমস্তগণে তোমাৰ ভকতি কৰি থাকে তাৰ কৃপাই আমাক কৰক এই বুলি তত্ত্বগণে প্ৰাৰ্থনাটো জনাইছে কৃষ্ণ আমি সকলো কাৰ্য তোমাতে ৰহয় আমাৰ শাক শক্তি যেবে দিয়া কৃপাময় বিশেষত আমি আদি কৰি জীবজত তোমাৰে সে পুত্ৰ পৰমাৰ্থ বিচাৰত এতিয়া তত্ত্বগণে কৈছে যদি পৰমাৰ্থ বিচাৰ কৰা হয় তেতিয়াহ'লে আমি সমস্ত তত্ত্বগণ তোমাৰে পুত্ৰ গতিকেলৈ আমি যিখিনি কৰিবলগীয়া আছে সমস্তখিনি তোমাতে আছে তোমাতে ৰহয় বুলি কৈছে যদি ভগৱন্তৰ ওচৰতে সকলোখিনি শক্তি আছে গতিকেলৈ যিহেতু তুমি আমাক সৃষ্টি কৰিলা গতিকেলৈ পৰমাৰ্থই তত্ত্বক আমি তোমাৰ পুত্ৰ গতিকেলৈ পুত্ৰক পিতৃ মাতৃৰ দায়িত্ব আছে গতিকেলৈ পুত্ৰসকলে কেনে কৰ্ম কৰিব লাগিব সেই শক্তিখিনি সেই সুবিধাখিনি কোনে দিব লাগিব পিতৃ মাতৃয়ে দিব লাগিব গতিকেলৈ আমাৰ সকলোৰে পিতৃ ভগৱন্ত আৰু তত্ত্বগণৰো পিতৃ ভগৱন্তই গতিকেলৈ তত্ত্বগণে ভগৱন্তৰ প্ৰাৰ্থনাটো জনাইছে যে আমাক মানে এই শক্তিখিনি দিয়ক মানে পিতৃ হিচাপে পুত্ৰৰ ওপৰত যিখিনি দায়িত্ব আছে এই দায়িত্বখিনি আপুনি আমাক কৃপা কৰি দিয়ক 86